আজিৰ মূল বিষয়বস্তু হ'ল এই বিলখন আমাৰ ৰাইজৰ গাঁও উন্নয়নৰ তত্ত্বাৱধানত নামঘৰ কমিটিৰ অন্তৰ্গত ৰাজহুৱা বিল। বিলখন আজি 65-70 বছৰ ধৰি আমাৰ পূৰ্বপুৰুষসকলৰ তত্ত্বাৱধানত বিলখন ৰাখি থৈ গ'ল আৰু যাৰ উপাৰ্জন স্বৰূপে ইয়াৰ এটা আৰ্থিক আমাৰ আমদানিৰ এটা স্থল হয়। গতিকে যিটো আৰ্থিক আমাৰ উৎপাদন হয় ইয়াত বা আমি উন্নতিমুখী হওঁ, এই আৰ্থিক উপাৰ্জনৰ পৰাই আমাৰ নামঘৰ দুটাৰ সম্পূৰ্ণৰূপে কাম চলি আহিছে, উন্নতি সাধন হৈ আহিছে। এটা সময়ত আমাৰ বাঁহৰ খুঁটা খেৰী ঘৰৰ পৰা আৰম্ভ কৰি সেই নামঘৰকেইটা আজি পাকা ঘৰৰ ডাইনালুম টিঙলৈকে হ'ল আৰু গোটেই তলত ফ্ল'ৰৰ পৰা টাইলছৰ পৰা ধৰি হ'ল সমস্তখিনি আমাৰ তাৰমানে চৰকাৰী অনুদানো পাইছোঁ তাৰ মাজতে। তাৰোপৰি ৰাইজৰ উন্নতিৰ টকাৰেই নামঘৰকেইটা আমাৰ তাৰমানে সাৰা হৈছে আৰু বিলখন আমাৰ বিক্ৰী কৰি যিটো উপাৰ্জন হয় সেই উপাৰ্জনৰ টকাৰে নামঘৰতো খাটে, দুটা নামঘৰত। আৰু ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতো আমি সহায় কৰোঁ, বেমাৰীৰ ক্ষেত্ৰতো সহায় কৰোঁ বা অন্যান্য গাঁৱৰ যিবিলাক তাৰমানে অনুষ্ঠান প্ৰতিষ্ঠান হয় তাতো আমি সহায় সহযোগিতা কৰোঁ ৰাইজৰ এই আৰ্থিকৰ টকাৰ সৈতে। গতিকে এই বিলকেইখন এতিয়া ৰাইজৰ চকুত পৰি কিছুমানৰ তাৰমানে আগ্ৰাসন কৰাৰ ইয়াত কোৰ চক্ৰান্ত বা অভিসন্ধি চলিছে, যাৰ বিনিময়ত এতিয়া ৰাইজৰ বিলৰ মাজত এটা পুখুৰীৰ সৃষ্টি হ'ল। এই গাঁৱৰে বাসিন্দা তথা পূৰ্বৰ আমাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত পদ্মকান্ত দাস, তেখেতৰ পুত্ৰ শ্ৰী প্ৰবীণ দাস, তেখেতে এই পুখুৰীটো খন্দালে। প্ৰায় 2 লগিমান মাটি ভিতৰলৈ সোমোৱাই দি পেলাই তেওঁলোকে এই পুখুৰীটো খান্দি লৈ পেলাই আগ্ৰাসন কৰাৰ এটা অভিসন্ধি চলালে, যাৰ বিনিময়ত তেওঁলোকক আমি ন'টিছ কৰিছিলোঁ। ন'টিছ কৰি 3খনকৈ মিটিঙত তেওঁলোকক আমন্ত্ৰণ জনাই আনি আমি আলোচনাত বহিছিলোঁ আৰু আমি অনুৰোধ কৰিছিলোঁ ৰাজহুৱাভাৱে যে আপুনি যিটো কাম সংগঠিত কৰিলে সেই কামটো অতি সোনকালে মষিমূৰ কৰক আৰু ৰাইজৰ বিলখন আগ্ৰাসন কৰাৰ চেষ্টা নকৰি ৰাইজক এৰি দিয়াৰ ব্যৱস্থা কৰক বুলি আমি কৈছিলোঁ। তেওঁলোকে কৰি দিম বুলি কৈ লৈ পেলাই প্ৰায় 1 মাহ 1.5 মাহ পিছুৱালে। অৱশেষত আজি 4-5 দিনমানৰ আগৰ এখন মিটিঙত তেওঁলোকে নোৱাৰোঁ বুলি আমাক স্বীকাৰ কৰিছে। সেই ৰাজহুৱা সভাতে আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে তেওঁলোকে যদি কৰি নিদিয়ে, গতিকে আমি ৰাইজৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাপে গ্ৰহণ কৰি আজিৰ তাৰিখত আমি এই বিলখনৰ পুখুৰীটো এভেকশ্যন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু ৰাইজক সকীয়াই দিয়া হ'ল। ৰাইজ হাত উজান দি পেলাই আজি সকলো দলে বলে ভক্তপ্ৰাণ ৰাইজকে ধৰি যুৱক সমস্তখিনি ওলাই আহিছে আৰু ইয়াত আজি হজত লাগি পৰিছে। লাগি পৰি পুখুৰীটো এভেকশ্যন কৰাৰ ক্ষেত্ৰত কৰ্মত বৰ্তমান লাগি আছে। গতিকে আমাৰ পৰিকল্পনা হ'ল কি ৰাইজৰ সম্পদ সুৰক্ষিত হৈ থাকিব লাগে আৰু ৰাইজৰ এই বিলকেইখনৰ পৰা অদূৰ ভৱিষ্যতে আমাৰ ভৱিষ্যত প্ৰজন্মলৈও আমি কিবা থৈ যাব লাগিব বা উন্নতি সাধন কৰিব লাগিব। ৰাইজৰ সম্পদ আমি হেৰাই দিব নোৱাৰোঁ। গতিকে ৰাইজ একত্ৰিত হৈ আছে আৰু ৰাইজে এই ক্ষেত্ৰত আমাক নানান দিহা পৰামৰ্শ দি আমাক সকাহ দি আহিছে যে ৰাইজ সদায় একত্ৰিত হৈ থাকিব আৰু গাঁও উন্নয়নৰ পক্ষত থাকিব, নামঘৰ কমিটিৰ পক্ষত থাকিব। গতিকে গাঁও উন্নয়নে যি সিদ্ধান্ত লয় ৰাইজে তাত হাত উজান দিব। গতিকে এয়াই হ'ল আজি ৰাইজৰ মুখ্য উদ্দেশ্য।